হেল্ল' এভৰিৱান, এতিয়া মই কি কৰি আছোঁ জানেনে? এইফালে চাওক নিমকি বনাই আছোঁ আৰু এইখিনি হৈছে আটা নিমকি দেই। অ' মা পৰিছিলে। আগতে বাৰু এবাৰ বনাইছোঁ আৰু আগতে ইমান পাৰফেক্ট হোৱা নাছিলে আৰু এইবাৰ দেখিছেনে মোৰ নিমকিখিনি কিমান ধুনীয়া হৈছে ন, ফুলি গৈছে। এইপিনে তেল পকিব এতিয়া, ৰ'ব দি লওঁ। আৰু এইখিনি লদা কৰি দিয়াৰ পিছত যে একদম ফেৰফেৰকৈ ফেৰ মেলি যায় ন, বহুত ভাল লাগে। এটা এটা হৈ যায় যে মোৰ সেইটোৱে মানে বহুত ভাল লাগে। আৰু কেনেকৈ বনাইছোঁ আপোনালোকক গোটেইখিনি ফাৰ্ষ্টৰ পৰা দেখাম। মই ভিডিঅ'টো কৰি থৈ দিছোঁ বাৰু, কিন্তু এতিয়া মই ভাবিলোঁ শ্বৰ্ট এটা বনাই দিওঁ, নিমকিখিনি দেখাই দিওঁ। আৰু চাউণ্ডটো চাওক কিমান টান হৈছে দেখিছেনে? একদম গৰম গৰম হৈ আছে, হ'লেও টান হৈছে আৰু ধুনীয়া টান হ'ব। অ' মা, এইফালে এইখিনি গোটেইখিনি বনালোঁ। এটা হটকেছ ওলাইছে, মানে কেইদিনমান যাব আৰু 4-5 দিন যাব। আমাৰ বেছি দিনো নাযায় দেই। আমাৰ ঘৰত ইমান গাল খাওঁ, মানে পেট নভৰালৈকে মই খাই থাকোঁ, মাহঁতে ইমান নাখায় বাৰু। আৰু যিহেতু এতিয়া বয়স হৈ আহিছে ন, সেইটো কাৰণে বিস্কুটবোৰ খাই থাকিব মন নকৰে, সেইটো কাৰণে এইখিনি বনালোঁ। চাওক কিমান ভাল লাগিছে, মোৰ মানে মনটো ভাল লাগি গৈছে। যেতিয়া বস্তু এটা বনাওঁ আৰু ধুনীয়া হয় খাবলৈ বা ধুনীয়াকৈ উঠে, তেতিয়া বহুত ভাল লাগে ন মনটো। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।